প্ৰতিকূল বতৰত নিউচি ভোটাৰ ৰেচ আগবাঢ়ি আহিব ওলাই আহিব কাৰণ ৰাইজে ইতিমধ্যেই তাৰমানে সিদ্ধান্ত গ্ৰহণ কৰিছে সংকল্প লৈছে যে আমাক অসমত আমাৰ মিত্ৰজোঁটক সমৰ্থন কৰিবৰ কাৰণে সংকল্প লৈছে আৰু আমি ভাবোঁ যে ৰাইজে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে যি সংকল্প লৈছে আজি তেওঁলোকৰ এই ভোটদানৰ জৰিয়তে এই তেওঁলোকে সাব্যস্ত কৰিব বা তেওঁলোকে নিশ্চিত কৰিব। আজি দিনটো মই বৰপেটা লোকসভাবাসী ৰাইজক মই এইটোৱে আবেদন জনাম যে তেওঁলোকে যিমানেই প্ৰতিকূল বতৰ নহওক তেওঁলোকে যে ভোট দিবৰ কাৰণে ওলাই আহে তাৰ কাৰণে মই ভোটদাতা ৰাইজৰ সামনে আবেদন জনাম। মই ভাবোঁ যে মিনিমাম 80% ভোটিং পল হ'ব। পৰিৱৰ্তিত মানে এতিয়াও চাওক এতিয়া এই প্ৰতিকূল বতৰতো মানুহে 8টা বজাই নাই এতিয়ালৈকে কিন্তু তেওঁলোকে ৰাইজ ওলাই আহিছে শাৰী পাতি আছে তেওঁলোকে নিশ্চিতভাৱে এই যিটো তাৰমানে মানুহৰ উৎসাহ এই উৎসাহ মানে গোটেই দিনটোৱে ধৰি অব্যাহত থাকিব আৰু মই ভাবোঁ যে ৰাইজ তেওঁলোকৰ যি সাংবিধানিক যি অধিকাৰ সেই সাংবিধানিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব আৰু ৰাইজে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীক তেওঁলোকে ভোট দিবৰ কাৰণে ভোটদান কৰিব। মই মিডিল প্লেচত কৰি মই ভাবোঁ এইটো বছৰতে পাঠশালামানত আমি কৰাৰ কাৰণে চিন্তা চৰ্চা কৰোঁ। পুৰণা কি কাপোৰ মানে মই যিটো জেনেৰেলি যিটো কাপোৰ পিন্ধিম সেই কাপোৰে পিন্ধি মই আজিৰ দিনটো ঠিক কৰা নাই কিন্তু বস্তুটো মই নৰ্মেল ড্ৰেছ পিন্ধিম। মই এতিয়ালৈকে যি ড্ৰেছ পিন্ধিছোঁ সেই ড্ৰেছে মই পিন্ধিম। এইটো নাই যে মই এনেকৈ এটা মানে ব্যতিক্ৰম ধৰ্মী ড্ৰেছ মই নিপিন্ধোঁ। না চাওক ইয়াতে কাম আমাৰ তাৰমানে বৰপেটা লোকসভা সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা আছে। উদাহৰণস্বৰূপে যে বঙাইগাঁও বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো সমষ্টিয়ে বানপীড়িত অঞ্চল গৰাখহনীয়া কবলিত অঞ্চল গতিকে মই ডেফিনেটলি সেই কথাটো চিন্তা কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল কি আমি অসম চুক্তি ৰূপায়ণ কৰাৰ কাৰণেই আমাৰ দলটো গঠন কৰা হৈছে গতিকে মই অসম চুক্তিৰ গুৰুত্ব দিওঁ আৰু যাতে অসম চুক্তি যাতে 100% যাতে তাৰমানে ৰূপায়ণ হয় সেই ক্ষেত্ৰত মই নিশ্চয় মোৰ দায়িত্বখিনি পালন কৰি ল'ব লাগিব। এতিয়া ধৰি লওক আমাৰ এই বৰপেটা লোকসভা সমষ্টিটো অন্যান্য লোকসভা সমষ্টিতকৈ আমাৰ অঞ্চলটো পিছপৰা গতিকে ডেফিনেটলি এই অঞ্চলটো কেনেধৰণে অন্যান্য সমষ্টিবিলাকৰ সম পৰ্যায়ত লৈ যাব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া আমি যদি চাওঁ যে বৰপেটা লোকসভা সমষ্টিত ইণ্ডাষ্ট্ৰীৰ তেনেই কম। এতিয়া আমি আজিৰ দিনটোত বজালী জিলাৰ কথা যদি আমি কওঁ বজালী জিলা এটাও ইণ্ডাষ্ট্ৰী নাই গতিকে এই ক্ষেত্ৰত আমি যিহেতু এইবিলাক কেন্দ্ৰ চৰকাৰৰ ওপৰত কিছু নিৰ্ভৰ কৰে গতিকে কেন্দ্ৰীয় চৰকাৰৰ নিশ্চয় সন্মান কৰি ইয়াত যাতে ইণ্ডাষ্ট্ৰী আদি দিব পাৰে এই ব্যৱস্থা গ্ৰহণ কৰে। তৃতীয় কথা ৰাইজৰ 6 জনগোষ্ঠীয় যিটো সমস্যা সেই সমস্যাটো আহিব। এতিয়া বৰপেটাবাসী ৰাইজে সদায় তেওঁলোকে ৰেলেৰে সংযোগ কৰাটো তেওঁলোকে চিন্তা চৰ্চা কৰিছে তেওঁলোকে তেনেধৰণে ৰেল কৰ্তৃপক্ষৰ লগতে তেওঁলোকে আবেদন নিবেদন কৰিছে গতিকে এই কথাবিলাকে তাৰমানে মই প্ৰধানতঃ গুৰুত্ব দিম আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি ৰাইজৰ লগত আমি আলোচনা কৰি কেনেধৰণৰ তাৰমানে বৰপেটা সমস্যাটো আগবঢ়াই লৈ যোৱা যায় বা কেনেধৰণে বৰপেটা সমস্যাসমূহ সমাধান কৰিব পৰা যায় তাৰ নিশ্চয় চিন্তা চৰ্চা কৰিম। চাহ খামেই মই অহাকালি পৰহি গুৱাহাটীলৈ যাম আৰু 6 বছৰ মোক ৰাইজে দেখা নিশ্চয় দিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।